দেবাশিস নতুন দোকান খুলিলা নেকি? গাইজ নতুন দোকান নহয়, পুৰণা দোকানটো হয়। আপোনালোকৰ মৰম আশীৰ্বাদত মানে দোকানটো বহুত চাৰা ডাঙৰ কৰি দিলোঁ মানে, আৰু ভিডিঅ' চাই আগৰ ভিডিঅ' পৰা ইমানে কাষ্টমাৰ আহিছে মানে কি ক'ম, বহুত দূৰৰ কাষ্টমাৰ আহিছে। সেইবাবে ভাবিলোঁ যে দোকানটো অলপমান ভাল কৰোঁ, ডাঙৰ কৰোঁ। আগৰ ভিডিঅ' পৰা কাষ্টমাৰ আহি কয় যে ভাই কি দোকান, মানে হেনো হাৱা খাবলৈ নাপায়, ৰ'দত আহি ৰখিবলগীয়া বহুত বেছি কষ্ট হয়। সেইবাবে দোকানটো বহুত ধুনীয়াকৈ বনাব ট্ৰাই কৰিলোঁ। আৰু এতিয়া বহুতখিনি মোবাইলৰ কালেকশ্যন আছে, ছেকেণ্ড হেণ্ড মোবাইল চাওক, এইফালে আছে 5G মোবাইল লাগে, কম দামৰ মোবাইল লাগে। আজি ভিডিঅ'ত ষ্টাৰ্টিং 500 টকা দিম কিপেড মোবাইল, এটা নহয় 10টা আছে কিপেড মোবাইল। মানে যদি ভিডিঅ' চাই 500 টকা দিম, ইমানে ক'লো 500 টকা। ভিডিঅ' চাইলে দাম বাঢ়ি নাযায়, দোকানত অহাৰ পিছত কেতিয়া দাম বাঢ়ি নাযায়। 500 টকাত কিপেড মোবাইল ষ্টাৰ্টিং, মাত্ৰ 10টা দিম। যাক লাগে কিপেড মোবাইল 10টা। আৰু যদি আপোনাৰ 5G মোবাইল লয় তেনেহ'লে অফাৰ আছে, কিপেড মোবাইল লগত ফ্ৰী কৰি দিম। আৰু চলিয়ে চলতে আজকাল ভিডিঅ' চলিয়ে বহুত মোবাইল আছে, এটা টাকা মোবাইলৰ প্ৰাইচ যাওক বলক। এইটো চেমচাং আহি যাব 2500 টকা। এনেকে মোবাইল 2500 3000 টকাটো আছে, নাই বুলি নকওঁ। MI এইটো আহি যাব MI 4000 টকা। টেম্পাৰ চেম্পাৰ লগাই দিম ভিডিঅ' চাই আহিলে। এনেকৈ মোবাইলবিলাক আছে, কিন্তু মোবাইলবিলাক আমাৰ তাতে মেক্সিমাম মোবাইল ষ্টাৰ্টিং হৈ যায় আপোনালোকৰ 5000 6000 টকাৰ পৰা মেক্সিমাম মোবাইল আছে। কম দামৰ মোবাইল কম থাকে, ভিডিঅ' চাই কাষ্টমাৰ আহিলে বিক্ৰী হৈ যায়, পিছত কিছুমান কাষ্টমাৰ নাপায়ো। আচলতে 5000 6000 টকাৰ পৰা বহুত মোবাইল আছে। এইবিলাক চব 4GB দামৰ মোবাইল। এইটো আহিব 5200 টকা। অ'কে, আৰু মোবাইলত এটা কথা কৈ দিওঁ, আমাৰ আগৰ ভিডিঅ'ত মোবাইলৰ দাম অলপমান কম আছিলে আৰু কমপ্লেইন বেছি আহিছিলে। এতিয়া ভিডিঅ'ত আপোনালোকে অলপমান দাম বেছি পাব পাৰে, কিন্তু মই ডাঠি ক'ব পাৰিম, গেৰাণ্টি দিব পাৰিম, এইবাৰ পৰা আপোনালোকে মোৰ মোবাইলৰ কমপ্লেইন একেবাৰে নাপাব। মই গেৰাণ্টি, বহুত বেছি গেৰাণ্টি দিব পাৰিম। মোবাইল নিয়াৰ পিছত আপোনালোকে এইটো ক'ব নালাগে যে ভাই ইমান দূৰৰ পৰা ভিডিঅ' চাই গ'লে মোবাইলত প্ৰব্লেম পাইছোঁ। কিন্তু আগতে এনেকুৱা হৈছিলে, কিন্তু এতিয়া মই আজি 1 মাহ ধৰি ভিডিঅ' দিয়া নাই। মই চালোঁ যে এই মোবাইলবিলাক অকণমান দামত বেছি পেলাই, চালোঁ যে কিছুমান কাষ্টমাৰে দামতো মোবাইল কিনিছে আৰু কমপ্লেইন একেবাৰে টোটেলি কমপ্লেইন মোবাইলৰ নাইকিয়া, আৰু সেইবাবে মোৰ বহুত বেছি ভাল লাগিছে। কিন্তু আগৰ দাম কমত দিলে কি হ'ব যে মোবাইলৰ কমপ্লেইন আহি আছিলে। এইটো আহি যাব Note 9 Pro Max, অৰিজিনেল ডিছপ্লে আছে, টোটেল অৰিজিনেল, চব কোৰ্চ অৰিজিনেল আছে। এইটো আহি যাব আপোনালোকৰ 6500 টকা। আপোনালোকে বেলেগ মাৰ্কেট প্ৰাইচ চাব পাৰে, আপোনালোকে 7500 টকা 8000 টকা লৈ আছে, মোৰ তাতে আহি যাব মাত্ৰ 6500 টকা। আৰু এইফালে চব টেব এটা আছে, টেবটো মই দেখাই দিছোঁ। আইপেড বহুতে বিচাৰে যে টেব এটা লওঁ, আইপেড বহুত কম দামত পালে ভাল হ'ব। সেইটো চাওক আইপেড আছে, আইপেডটো মাত্ৰ দি দিম। আগৰ ভিডিঅ'ত অকণমান দাম লগাইছিলোঁ, কিন্তু এইটো ভিডিঅ'ত আৰু কমত লগাই দিম এইটো দাম। আপোনালোকে যাওক, ইয়াৰ লগত মই এটা কিপেড ফোন ফ্ৰী কৰি দিম আৰু এটা স্মাৰ্ট ৱাচ ফ্ৰী কৰি দিম। আইপেডটোৰ লগত এটা স্মাৰ্ট ৱাচ ফ্ৰী কৰি দি আছোঁ আৰু এটা কিপেড ফোন ফ্ৰী কৰি দি আছোঁ। আইপেডৰ দাম লগাই দি আছোঁ মাত্ৰ 8500 টকা। 8500 টকা এইটো আইপেড আহি যাব। কি ক'ম মানে, 8500 টকাৰ আইপেড লগত কিপেড ফোন ফ্ৰী আছে। কাকা নানা নানি লৈ আহক, স্মাৰ্ট ৱাচ ফ্ৰী আছে, গাৰ্লফ্ৰেণ্ডক লৈ আহক। আৰু মানে কি ক'ম আৰু বিন্দাছ আৰু এইফালে চাওক 5G ফোনকে ৰেট দেখাইছোঁ। 5G ফোন চবকে 5G লাগে। Note 10T 5G 9000 টকা ৰেট মৰা আছে। আপোনালোকে যদি দোকানত আহে 9000 টকাই কম, যদি ভিডিঅ' চাই আহিছোঁ বুলি নকয়। আৰু যদি ভিডিঅ' চাই আহিছে তেনেহ'লে মই ডাইৰেক্ট ভিডিঅ'তে কৈছোঁ, এইটো 9000 টকা ফোন লিখা দাম আছে। নতুনত বহুত বেছি দাম আছে, 18000 20000 টকা দাম আছে। ডিছপ্লে অৰিজিনেল আছে। এই ফোনটো আমাৰ তাতে আহি যাব মাত্ৰ 7200 টকা। 7200 টকা দি দিম। মটৰলা 5G ফোন, মটৰলা 5G ফোন বহুত বেছি ভাল, বেটাৰী পিকআপ, মটৰলা কেমেৰা কোৱালিটি ভাল। মটৰলা 5G ফোন আহি যাব মাত্ৰ 7000 টকাত। আৰু এইফালে আছে Redmi 10i বহুত ধুনীয়া ফোন, বহুতে ডিমাণ্ড কৰে এইটো ফোন। চাওক, ফোনত চাৰ্জো আছে, অন আছে, বৰ্তমান বহুত ধুনীয়া ফোন, চব অৰিজিনেলৰ সৈতে। এইটো আহি যাব মাত্ৰ কিমানত দিওঁ, এইটো লগত এটা স্মাৰ্ট ৱাচ গিফ্ট দি দিম। এইটো আহি যাব 11500 টকা, লগত এটা স্মাৰ্ট ৱাচ গিফ্ট আছে। আৰু 500 টকা ডিছকাউণ্ট ভিডিঅ' চাই আহিলে, 500 টকা আৰু ডিছকাউণ্ট ভিডিঅ' চাই আহিলে 11000 টকাত আহি যাব। Poco M6 একদম নতুন আছে, 1 মাহ ইউজ কৰা ফোন, 1 মাহ ৰানিং হৈছে ফোনটো। এইটো ফোন আহি যাব মাত্ৰ চব কোৰ্চ অৰিজিনেল, 1 মাহ হৈছে মাত্ৰ ফোনটোৰ। এইটো আহি যাব মাত্ৰ আপোনালোকৰ কিমানত দিওঁ, এইটো আহি যাব 8500 টকাত আহি যাব। আৰু এইফালে চাওক iPhone 12 আহি যাব মাত্ৰ 30000 টকাত। চবতে 30000 টকাত বেছি আছে, কিন্তু ডিবি মোবাইলৰ অলপতো ডিফাৰেঞ্চ হ'বই লাগিব। সেইবাবে আজি এই ভিডিঅ'টোৰ কাৰণে iPhone 12 মাত্ৰ দি দিম 25000 টকা। ডাইৰেক্ট 5000 টকা ফ্লেট ডিছকাউণ্ট পাব এই ভিডিঅ'টোৰ কাৰণে, মাত্ৰ 25000 টকাত iPhone 12। আৰু এইফালে চাওক Xiaomi 11i একদম পুৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যন আছে মোবাইলটো। 1 মাহ মান ইউজ কৰা মোবাইল, পুৰা অপেন বক্স মোবাইল বুলি ক'লেও ভুল নহ'ব। মোবাইলৰ কণ্ডিশ্যন চাওক, যদি কোনো ছোৱালী মানুহে মোবাইল ল'ব ভাবি আছে এইটো ল'ব পাৰে, একদম পুৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে, ল'ৰাই ল'ব পাৰিব। এইটো নতুন 24000 নে 26000 চলি আছে। মই ছেকেণ্ড হেণ্ড দি দিম, এনেকুৱা প্ৰাইচত দিম, গুৱাহাটীত দিব নোৱাৰিব এইটো কণ্ডিশ্যনত। কণ্ডিশ্যন মানে কি ক'ম, A1 কণ্ডিশ্যন। গুৱাহাটীত এইটো মাৰ্কেট প্ৰাইচ, ছেকেণ্ড হেণ্ড মাৰ্কেট প্ৰাইচ চলি আছে 14500 15000 টকা, কিন্তু মই দি দিম এইটো মাত্ৰ আপোনালোকক
12,000 টকা দি দিম 12,000 টকাত এই মোবাইলটো দি দিম কি কম মানে সব কোড অৰিজিনেল আছে মানে কি কম কণ্ডিশ্যন ইয়াৰ আপোনাৰ নি পেলাই ক'ব লাগিব যে নতুন নলয় ভালে কৰিলো ছেকেণ্ড হেণ্ড ফোন লৈ বহুত বেছি ভাল কৰিলো এনেকৈ ক'ব লাগিব পুৰা নতুনেই হৈ আছে মোবাইলটো আৰু এইফালে চাওক Redmi 12 5G Redmi 12 5G নতুনত বহুত বেছি দাম চলি আছে 26,000 টকা সব অৰিজিনেল হয় বহুত কম ইউজ ফোন হয় 2-3 মাহ ইউজ কৰা ফোন হয় এই ফোনটো আহি যাব মাত্ৰ আপোনাৰ 12,500 টকা 500 টকা ডিসকাউন্ট যাওক 500 টকা কেলে লাগে 500 টকা আপোনাকে মানে গাড়ী ভাড়া চাৰি ভাড়া লৈ যাব মানে 12,000 টকা আহি যাব এফালে নাৰ্জো 50i এনেকুৱা বাৰু বহুত ফোন আছে 4G ফোনৰ বহুত খিনি আছে এটা ৰেট ক'ব গ'লে বহুত খিনি দীঘলৈ যাব সেইটো মই ভিডিঅ'ত কেইটামান কৈ দিওঁ যে আমাৰ তাতে এনেকুৱা ফোনবিলাক আপোনালোকে 5,000 5,500 এনেকুৱা ৰেটত পাই যাব 4,500 কোনবিলাক পাব এইবিলাক পাই যাব 3,500 4,000 ভিতৰত এইবিলাক এইটো 8GB RAM আছে Realme 5 Pro 8GB RAM আছে এইটো মাত্ৰ আহি যাব আপোনাৰ 5,500 টকা ভিডিঅ' চাইলে 5,500 টকা আহি যাব এটা Samsung আছে এটো আহি যাব 4,000 টকা এনেকুৱা বহুতখিনি ফোন আছে সবৰ দাম বেলেগ বেলেগ Realme C2 আছে Realme C2 ফুল স্ক্ৰীন বহুতে ডিমাণ্ড কৰে এটো আহি যাব 3,100 টকা একদম ডাইৰেক্ট দিয়া দাম আকৌ 100 টকাটো ডিসকাউন্ট নাই কিয়া ডাইৰেক্ট 3,100 টকা দিয়া দামই হয় এটো 3,100 টকা Realme C2 আহি যাব এফালে Note 8 Pro আছে Note 8 Pro এটো এটা অফাৰ দিছে কিন্তু সব Note 8 Pro ইমান কমন নাই এটো Note 8 Pro আপোনাক যদি ভিডিঅ' চাই খাইলেকা আহে তেনেহলে এটো Note 8 Pro দি দিম আপোনাৰ 3,800 টকা দি দিম এইটো ভিডিঅ' চাই যদি লগে লগে যদি আহে দুদিনত আহিব লাগিব দুদিনৰ ভিতৰত 3,800 টকা দিটো Note 8 Pro দি দিম এফালে আছে Note 9 অৰিজিনেল ডিসপ্লে সৈতে আহি যাব 5,500 টকা এফালে Oppo A3 আছে আহি যাব 3,500 টকা এনেকা বহুতখিনি ফোন আছে বহুতখিনি ফোন এটা ৰেট ক'ব গ'লে বহুত টাইম লাগিব Realme X7 বহুত দাম আছে কপি ডিসপ্লে হয় ডিসপ্লে চেঞ্জ হৈছে এটো মাত্ৰ দি দিম এই ভিডিঅ'টোৰ কাৰণে 5,500 টকা দি দিম Realme X7 5G হয় Realme X7 5G 5,500 টকা মাত্ৰ কোনো দিব নোৱাৰে মানে ক'লো ডিসপ্লে চেঞ্জ হৈছে 5,500 নতুন 28,000 টকা দাম চলি আছে Poco M3 Pro 9,800 ৰেট লগোৱা আছে যদি আপোনালোকে ভিডিঅ' চাই নাহে তেনেহলে 9,800 টকা দিব লাগিব ভিডিঅ' চাইছো নকলে আৰু যদি ভিডিঅ' চাইছো কয় তেনেহলে দি দিম 8,000 টকা দি দিম Poco M3 Pro 8,000 টকা অৰিজিনেল ডিসপ্লে সব অৰিজিনেল আছে এইফালে চাওক Vivo S1 অৰিজিনেল ডিসপ্লে আছে ফিংগাৰপ্ৰিন্ট ওয়ার্কিং হয় 6,500 টকা আহি যাব ডিসপ্লে ফিঙ্গার আছে অরিজিনাল ডিসপ্লে 6,500 টাকা আহি যাব আর 500 টাকা ডিসকাউন্ট 6,000 টাকা আহি যাব আর 200 টাকা ডিসকাউন্ট যাও আর 200 টাকা ডিসকাউন্ট এই ভিডিওর কারণে 5,800 টাকা অরিজিনাল ডিসপ্লে হইতে মানে কি কম আর ভাই এফালে Oppo A53s 5G হয় বহুত দাম আছে নতুন আর বহুত ধুনিয়া ক্যামেরা কোয়ালিটি বহুত হেভি ফোন হয় সাইড ক্যামেরা হয় বহুত ধুনিয়া ফোন এটো আহি যাব মাত্ৰ আপোনালোকৰ sorry Oppo A53s 5G নহয় Oppo F19 Pro Plus হয় Oppo F19 Pro Plus বহুত দাম আছে নতুনত এটো আহি যাব কপি ডিসপ্লে হয় ডিসপ্লে চেঞ্জ হৈছে এটো আহি যাব মাত্ৰ আপোনালোকৰ কিমান দি দিও 6,000 টকা আহি যাব 6,000 টকাত Oppo F19 Pro Plus বহুত বিনা গেমিং ফোন হয় ডিসপ্লে দামি ডিসপ্লে লগোৱা আছে কম দামি ফালতু ডিসপ্লে লগোৱা নাই আৰু এফালে এইবিলাক ফোন আছে এইবিলাক Poco F1 অলপ টাচটো ক্ৰেক হৈছে অলপমান ভাগিছে জাস্ট এটো আহি যাব মাত্ৰ নতুনত 25,000 টকা দাম চলি আছে Poco F1 বহুত ধুনিয়া হেভি প্ৰচেছৰ আছে Poco F1 আহি যাব মাত্ৰ 4,500 টকা আৰু 200 টকা ডিসকাউন্ট 4,300 টকা Poco F1 6GB 128GB পাতে Poco M3 এটো চাই যিমান আছে ফোন এক কপি ডিসপ্লে হয় হা এখানে কৈ দিছো এখানে কপি ডিসপ্লে হয় আৰু এফালে থকা ফোনবিলাক ম্যাক্সিমাম অৰিজিনাল ডিসপ্লে আছে এটো এটা দেখাই দিও Samsung A13 এটো আহি যাব মাত্ৰ 6,000 টকা মাত্ৰ 6,000 টকা Samsung A13 Poco M3 Pro Poco M3 Pro আহি যাব মাত্ৰ কপি ডিসপ্লে হয় Poco M3 Pro আহি যাব মাত্ৰ 4,800 টকা কোনো দিব নোৱাৰে 6GB RAM আছে 4,800 টকা আৰু এফালে বহুত ফোন আছে 2500 টকা এটো ফোন আহিব MI 5 পৰে এইবিলাক MI 5 হয় 2500 টকা আহিব এনেকৈ কৰি বহুতখিনি ফোন আছে আৰু আপোনালোকে মোৰ মাল হোলসেলো পাই যায় যেহেতু মই হোলসেল মালবিলাক মই দেখাই দিছো অলপ এফালে সব এফালে দোকানটো এফালে আছে মালবিলাক টেম্পাৰ সব হোলসেল কৰে এইবিলাক সব টেম্পাৰ বহুত বেছি কালেকশন আছে ওপৰে তলে গোটেইখন কালেকশন আছে এইবিলাক সব টেম্পাৰ বহুতখিনি আছে ইয়াত আছে মোৰ গুদাম আছে সাইডে গুদামত আছে এইবিলাক টেম্পাৰ এইবিলাক হোলসেল কৰো বহুত বেছি কম ৰেটত কিন্তু টেম্পাৰ প্ৰাইস মই এই ভিডিঅ'ত এলাউ কৰিব নোৱাৰিম হোলসেল প্ৰাইস নৰ্মেল টেম্পাৰ বহুত বেছি কমত আহে বহুত ধুনীয়া ৰেটত পাই যাব কোৱালিটি ৰেটত মই দি আছো আৰু এফালে কেবল আছে কেবল এইবিলাক আছে চাৰ্জাৰ আছে এইবিলাক সব হোলসেল পাই যাব নেট বেন হেডফোন এইবিলাক গোটেইবিলাক বস্তু পাই যাব কিপ্যাড মোবাইল বহুত ধুনীয়া ৰেটত এইটো মই হোলসেল কৰি দিম আপোনালোকে বহুত ধুনীয়া ৰেটত পাই যাব সব বস্তু পাই যাব এইবিলাক বাৰ্ড চাৰ্জ পাই যাব হোলসেল মোৰ সাইডত গুদামো আছে মাল এক্সট্ৰা কৰি আছে হোলসেলতো মানে আপোনালোকে সব মাল পাব পাৰে আপোনাৰ দোকানীবিলাক আহিব পাৰে মোৰ তাতে ধুনীয়া ৰেট লগাই দিম আপোনাৰ গহপুৰৰ পৰা আহিব পাৰে তেজপুৰৰ পৰা আহিব পাৰে
গুৱাহাটীৰ নিচিনা ৰেটত দিম। গুৱাহাটীৰ যিটো ৰেটত দি আছে মই আমাৰ বিশ্বনাথ চাৰিআলি সেইটো ৰেটত দিব পাৰিম। তাৰমানে গহপুৰৰ পৰা যদি দোকানী আহে গহপুৰত যিটো ৰেটত কিনি আছে তাতকৈ বহুত কমত দিম। তেজপুৰতকৈ বহুত কমত ৰেটত দিব পাৰিম। গুৱাহাটীৰ ৰেটত মই মাল আমাৰ বিশ্বনাথ চাৰিআলি দিব পাৰিম, ইমানেখিনি ক'ব পাৰিম। আৰু এইটোত যদি আইপেডটো কাৰোবাক লাগে ল'ব পাৰে, বহুত কম দামত দি দিছোঁ। ভিডিঅ' চাই আহক জল্দি আৰু এইটো লৈ যাব পাৰে। কিপেড ফোন ফ্ৰী কৰি দিছোঁ, স্মাৰ্টত ফ্ৰী কৰি দিছোঁ। আৰু কিপেড ফোনটো ক'লোৱে এইটো ভিডিঅ'ৰ কাৰণে মাত্ৰ 500 টকাত ষ্টাৰ্টিং কিপেড ফোন মাত্ৰ 500 টকাৰ পৰা দি দিম। আৰু এইবিলাক হোৱাটছআপ আছে, আপোনালোকে এইবিলাক ল'ব পাৰে। এইবিলাক টেম্পাৰটো কৈছোঁ আগৰ ভিডিঅ'ত মাত্ৰ 50 টকাত HD টেম্পাৰ, মাত্ৰ 50 টকাৰ HD টেম্পাৰ মই লগাই দিওঁ। কোনো লগাই নিদিয়ে, এইটো ফাৰ্ষ্ট টাইম মই কৰি আছোঁ। মাত্ৰ 50 টকাৰ HD টেম্পাৰ। আৰু এইফালে আছে ৰিপেয়াৰিং চেণ্টাৰ, এইবিলাক বনাই থকা হৈছে বাৰু, কাম টোটেলি হোৱাকৈ নাই। আপোনাৰ ডিছপ্লে মোৰ তাতে ষ্টাৰ্টিং 1000 টকাৰ পৰা পাই যাব ডিছপ্লে। এইফালে চাওক এইবিলাক চব ডিছপ্লে আছে, 1000 টকাৰ পৰা ষ্টাৰ্টিং মোৰ তাতে ডিছপ্লে পাই যাব। এইবিলাক চাওক ষ্টাৰ্টিং 1000 টকা ডিছপ্লে। ভিডিঅ'ত আহি কয় যে ভিডিঅ' চাই কিছুমান কাষ্টমাৰে 800 টকা পাইছিলে। 800 টকাত গ্লাছ, আপোনাৰ মোবাইলৰ ডিছপ্লেৰ ওপৰত যিটো গ্লাছ থাকে, টেম্পাৰ গ্লাছ নহয়, কিন্তু যিটো গ্লাছ থাকে সেই গ্লাছটো মাৰিলে 800 টকা লগাই দিওঁ। ডিছপ্লে 1000 টকা। কোনোবা হাফ ব্ৰেণ্ডৰ মানুহে যদি চাই আছে তেখেতসকলে কৈছোঁ ডিছপ্লে 1000 টকা কৈছোঁ 1000 টকা, এইটো 800 টকাত কেতিয়াও নাহে। 1000 টকাই লাগিব, টেম্পাৰ চেম্পাৰ চব লগাই দিম। আৰু ষ্টাৰ্টিং 1000 টকা। কিছুমান মডেল আপোনাৰ 1200, 1300, 1500 এনেকৈ যাব পাৰে। আৰু যদি আপোনালোকে ইয়াতকৈ ভাল কোৱালিটিৰ ডিছপ্লে লগায়, এইটো ভাল কোৱালিটি হয়। মই একেবাৰে ভাল কোৱালিটিৰ ডিছপ্লে নাৰাখোঁ, এইটো ভাল কোৱালিটি হয়। এইবিলাক চাওক মোৰ তাত আপোনালোকে যদি বিশ্বাস নকৰে এইবিলাক চাওক ডিছপ্লে কিমান কাষ্টমাৰ দিয়ে। এতিয়া আপোনাৰ অলমষ্ট 1000, 1200, 1500 পিছ মান ইয়াতে ডিছপ্লে আছে। এইটোক মানে পেলালে গোটেই ডিছপ্লে ওলাব। ইমানে ডিছপ্লে এতিয়ালৈকে মই চেঞ্জ কৰিছোঁ। মেক্সিমাম মানুহে 1000 টকীয়া ডিছপ্লে লগায় আৰু বহুত ধুনীয়া কোৱালিটি হয়। আপোনালোকে 1000 টকাটো যদি লগায়, আৰু চব মডেল 1000 টকা নহয়, কিছুমান ধৰক 5G মোবাইলবিলাক অলপ 1200, 1300 আহিব, বা 4G মোবাইলত যিবিলাক হাইফাই মোবাইল সেইবিলাক 1200, 1300 দাম আহিব। কিন্তু মেক্সিমাম আপোনালোকৰ 4G মোবাইল, মেক্সিমাম 90% মোবাইল 1000 টকাত মই ডিছপ্লে লগাই দিম। আৰু মানে কি ক'ম, এইবিলাক ইয়াতে ৰিপেয়াৰিং কৰা হয়, চব কাম হৈ যায়। আপোনাৰ ৰিপেয়াৰিং কৰিবলৈ আহিব পাৰে, কিন্তু মেইনলিটো ছেকেণ্ড হেণ্ড মোবাইল। জল্দি আৰু অফাৰ দি দিয়ক। আমাৰ যদি জল্দি 1K ছাবস্ক্ৰাইবাৰ হৈ যায় তেনেহ'লে সাংঘাতিক অফাৰ দিম আপোনালোকক। যদি 1K ছাবস্ক্ৰাইবাৰ আমাৰ জল্দি হৈ যায়, আৰু জল্দি 1K ছাবস্ক্ৰাইব কৰক। ডিবি মোবাইল ইনষ্টাগ্ৰাম আইডি তলত দিয়া আছে, যদি ফ'ল' কৰক। 1000 ফ'ল'ৱাৰ্ছ, 2000 ফ'ল'ৱাৰ্ছ যেতিয়া আহিব এইবিলাক আইফোন কিবা কৰিম। আৰু মানে কি কওঁ, এটা গান লগাওঁ অলপ ভাল লগাওঁ দেই।